যৌতুকক লৈ এজনী ছোৱালীৰ সংসাৰত সদায় কাজিয়াৰ সৃষ্টি হয়। তাইক স্বামী ঘৰৰ সকলোৱে বহু ধৰণৰ কথা শুনাই থাকে। আনকি তাইৰ স্বামীয়েও তাইক বহুত অত্যাচাৰ কৰে। ছোৱালীজনীয়ে ইচ্ছা কৰিলে সকলো কথাৰ উত্তৰ দিব পাৰে, কিন্তু তাই নিদিয়ে। এষাৰ কথা মনত ৰাখি তাই মনে মনে থাকে। বিয়াৰ আগতে তাইক শিকোৱা হৈছিল, শহুৰৰ ঘৰৰ সকলোকে সন্মান কৰিবা, কাকো মুখ তুলি উত্তৰ নিদিবা, আৰু তাই সেইটোৱেই পালন কৰি গৈছে। এনেদৰে বহুদিন পাৰ হৈ যায় আৰু অত্যাচাৰৰ সীমাও পাৰ হৈ যায়। তাই আৰু সহ্য কৰিব নোৱাৰা হ'ল। এদিন তাই বেডিং বান্ধি মাৰ ঘৰলৈ যাবলৈ ওলাই কেইটামান গুৰুত্বপূৰ্ণ কথা কৈ গ'ল। বিয়াৰ পিছত যদি ঘৰৰ পৰা সকলো আনিব লাগে, মইতো ঘৰতে থাকিব পাৰিলোঁ হয়। তোমাৰ ঘৰত অহা কি দৰকাৰ? ছোৱালী এজনীক ৰাখিবৰ কাৰণে যদি বিচনা নাই, ইমান দিনে কি তোমালোকে গছৰ তলত আছিলা নেকি? যিজনী ছোৱালীয়ে জন্মস্থান মাক দেউতাক এৰি আহিছে, সেইজনী ছোৱালীৰ বস্তুখিনি ৰাখিবলৈ যদি আলমিৰা বা গডৰেজ নাই, তোমালোকৰখিনি ইমান দিনে পলিথিন বেগত ৰাখিছিলা নেকি? আলহীক চাহ দিবলৈ ডাইনিং টেবিল চেয়াৰ মই যদি আনিব লাগে, তোমালোকে আগতে বস্তা পাৰি দিছিলা নেকি? ঠাণ্ডা দিনৰ কাৰণে লেপ তোচক বাৰ্লিছ মই আনিব লাগে, তোমালোকে কি ইমান দিনে জন্তুৰ ছাল উৰিছিলা নেকি? তোমালোকৰ নিচিনা মানুহবোৰে বিয়াৰ নিচিনা পবিত্ৰ বন্ধনটোক বিজনেছ বনাই পেলাইছা। এইখিনি কৈ তাই চকুলো মচি মচি ঘৰৰ পৰা ওলাব ধৰোঁতেই তাইৰ ননদজনীয়ে হাতত ধৰি ভিতৰলৈ আনি কৈছিল, যি ভুল হ'ল হ'ল, সেইবোৰ পাহৰি তুমি সকলোকে ক্ষমা কৰি দিয়া। আজিৰ পৰা তোমাৰ লগত কোনেও তেনে ব্যৱহাৰ নকৰে। কাৰণ ননদজনীৰ বিয়া তাৰিখ ঠিক হৈছিল আৰু যৌতুকক লৈ আলোচনা চলি আছিল। সেয়ে তাই কথাখিনি উপলব্ধি কৰিব পাৰিছিল। মই সেইসকল ননদক অনুৰোধ কৰিব বিচাৰিছোঁ, যিসকলে বিয়া হোৱা নাই আৰু বৌয়েকৰ লগত এনে ঘটি আছে। তোমালোকে কমচে কম এইটোৰ ক্ষেত্ৰত দাদা, মা আৰু দেউতাক সমৰ্থন নিদি বৌজনীক দিবা। কাৰণ মই নিবিচাৰোঁ কাইলৈ তুমি বিয়া হোৱাৰ পিছত তোমাৰ লগত এনে কিবা হোৱাটো। শান্তি যদি বিচাৰিব জানা, এনেই বিচাৰি পাবা, যৌতুকত নহয়। কাৰণ মই এনে এজনক জানো, যিজন পেছাত ডাক্তৰ। ঘৈণীয়েকেও ভালেই যৌতুক আনিছে, কিন্তু ভগৱানে 13 বছৰে এটা সন্তানো দিয়া নাই। সেয়ে সিহঁতৰ বহুত দুখ। সফলতা আছে, কিন্তু পূৰ্ণতা নাই। এজন ৰজাৰ ওচৰত এজন মানুহে এটি চৰাই বিক্ৰী কৰিবলৈ লৈ গ'ল। ৰজাই দাম সুধিলে। মানুহজনে বজাৰৰ মূল্যতকৈ বহু বেছি দাম ক'লে। তেতিয়া ৰজাই ইমান দাম হোৱাৰ কাৰণ সুধিলে আৰু ক'লে, দেখাততো চৰাইজনী সাধাৰণ চৰাইৰ দৰে, অথচ ঠেং এখনো ভঙা। ইয়াৰ কাৰণ কি? মানুহজনে ক'লে, চৰাইটিৰ এটা বিশেষত্ব আছে। মই যেতিয়া চিকাৰত যাওঁ, ফান্দৰ লগত চৰাইটিকো লৈ যাওঁ, আৰু চৰাইটিয়ে চৰাই ভাষাত চৰাইবোৰক মাতি ফান্দত ফচায়, আৰু মই জাকে জাকে চৰাই বিক্ৰী কৰি বহুত লাভান্বিত হওঁ। ৰজাই লগে লগে চৰাইটো কিনি চৰাইটোক মাৰি পেলালে। মানুহজনে আচৰিত হৈ সুধিলে, মহাশয়, ইয়াৰ কাৰণ জানিব পাৰিমনে? ৰজাই ক'লে, যিয়ে নিজৰ জাতৰ লগত বিশ্বাসঘাতকতা কৰে, তাৰ জীয়াই থকাৰ অধিকাৰ নাই। আৰু আমি মানুহ হৈ বিয়াৰ সময়ত প্ৰতিশ্ৰুতি দি নিজৰ জাতৰ লগত ইমান অন্যায় কৰোঁ। আমাৰ শাস্তি আচলতে কি হোৱা উচিত? আশা কৰোঁ সকলোৱে বুজিব পাৰিছে। সেই সকলোৱে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, সকলোকে সজাগ কৰিবলৈ। ভুল পিঠিৰ দৰে, আনৰটো দেখা পাওঁ, কিন্তু নিজৰটো কেতিয়াও দেখা নাপাওঁ। জীৱনত কাকো
বেকাৰ বুলি নাভাবিব, কিয়নো যিটো ঘড়ী বন্ধ হৈ থাকে সিও দিনটোত দুবাৰ সঠিক সময় দেখুৱায়। কাকনো বেয়া বুলি ক'ম? বেয়া মই, কিয়নো সকলোকে মই ভাল বুলি ভাবোঁ। আনৰ অট্টালিকা দেখি নিজকে দুখীয়া বুলি নাভাবিব। উপাৰ্জন কম আৰু বেছি হ'ব পাৰে, কিন্তু সকলোৰে ঘৰৰ ৰুটিৰ আকাৰ প্ৰায় একেই। দুনিয়াখন এনেকুৱা এখন কিতাপ যাক কেতিয়াও পঢ়িব নোৱাৰি, কিন্তু সময় এনেকুৱা এজন অধ্যাপক যি সকলো শিকাই দিয়ে। যি মানুহে আনক সন্মান দিয়ে তেওঁ আচলতে সন্মানীয়, কিয়নো মানুহে সেইটোহে আনক দিব পাৰে যিটো নিজৰ লগত থাকে। ঘোঁৰাৰ পিছত আৰু ধনী ব্যক্তিৰ আগত কেতিয়াও নাযাব, কিয়নো তেওঁলোকে যিকোনো সময়তে লঠিয়াব পাৰে। সঁচা কথা কোৱাজন আৰু শুদ্ধ ৰাস্তাত চলাজন সদায় দুনিয়াখনৰ বাবে তিতা। কোনোবাই আপোনাক যিমানেই খং নুঠাওক কিয় বা যিমানেই বেয়াকৈ নকওক কিয়, আপুনি সদায় নিজৰ খংটোক কণ্ট্ৰল কৰি ৰাখিবলৈ শিকিব। কাৰণ এইটো সদায় মনত ৰাখিব যে সূৰ্যৰ ৰ'দ যিমানেই প্ৰখৰ নহওক কিয় ই কেতিয়াও সাগৰক শুকুৱাব নোৱাৰে। সৰুকালততো প্ৰেম বিনামূলীয়াকৈ পোৱা গৈছিল। যৌৱনত সেইটো অৰ্জন কৰিব লাগে আৰু বৃদ্ধকালত সেইটো ভিক্ষা কৰিব লগা হয়। তোমাৰ দুৰ্বলতাবোৰ তাৰ আগতহে প্ৰকাশ কৰা যিয়ে তোমাৰ বেয়া সময়তো তোমাৰ কাষত থাকে। কাষত থাকিলে যিয়ে মূল্য নুবুজে তাৰ পৰা দূৰৈত আঁতৰি গৈ মূল্য কি বস্তু বুজাই দিয়াই ভাল। মানুহে কয় যে কলিযুগ আহি গ'ল, কিন্তু আনিলে কোনে? স্ত্ৰীবোৰে নিজৰ লাজ পাহৰি গ'ল, পুৰুষে নিজৰ সংস্কাৰ পাহৰি গ'ল, গুৰুৱে নিজৰ ধৰ্ম পাহৰি গ'ল আৰু মানুহে নিজৰ মানৱীয়তা পাহৰি গ'ল। অতীত আৰু ভৱিষ্যত দুয়োটাই বহুত অদ্ভুত, কাৰণ অতীত ঘূৰি নাহে আৰু ভৱিষ্যত জানিব পৰা নাযায়। অথচ মানুহে অতীতক লৈয়ে কষ্ট পায়, ভৱিষ্যতক লৈয়ে চিন্তা কৰে আৰু বৰ্তমান হাঁহি ধেমালিত থাকিব পাহৰি যায়। এয়াই বাস্তৱ। জীৱনত এই তিনিজনক কেতিয়াও ক্ষমা নকৰিব। 1. যিয়ে ভাল পোৱাৰ অভিনয় কৰে। 2. যিয়ে বন্ধুত্বৰ সুযোগ লৈ বেইমানি কৰে। 3. যিয়ে বিশ্বাসৰ মৰ্যাদা ৰাখিব নোৱাৰে।